নমস্কাৰ। পোনপ্ৰথমে মই নিউজ চেনেলক সংবাদদাতাসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই সমূহ আমাৰ ভোটাৰ ৰাইজক মই সেৱা জনাইছোঁ যে তেখেতক মই প্ৰচাৰ কৰি এইকেইদিন মই বিপুল সঁহাৰি পাইছোঁ আৰু মই আমাৰ দলৰ যে কাৰ্যকৰ্তা আমাৰ বিষয়ববীয়া আমাৰ বুথৰ সভাপতিসকলে মোক যথেষ্ট সহায় কৰিছে আৰু সেই মৰ্মে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ আমাৰ শুভাকাংক্ষী আমাৰ যি ভোটাৰ ৰাইজ আছে তেখেতসকলৰ সহায় সহযোগত মই বিপুল সঁহাৰি পাইছোঁ আৰু মোৰ ভৱিষ্যতে মই যে বহু ভোটত জয় হ'ব পাৰিম মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বিৰোধী দলৰ কি কথাই আপোনাক সহায় কৰিব বুলি ভাবে? বিৰোধী দলৰ কি কথাই ধৰক তেখেতসকলৰ সাংগঠনিক দলে হয়তো তেখেতসকলক বৰ বেছি দল হিচাপত ৰাখিব পৰা নাই। সেইকাৰণে তেখেতসকলে নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ভৱিষ্যতে সহায় হ'ব পাৰিব বুলি তেখেতসকলৰ বিশ্বাস আছে। সেইকাৰণে মোক সহায় আগবঢ়াইছে। আপোনাৰ দৃষ্টিত বিৰোধী দলৰ সাংগঠনিক ভেটিটো যথেষ্ট দুৰ্বল নেকি, যিটোৱে আপোনাক সহায় কৰিব বুলি আপোনাৰ বিশ্বাস? মোৰ মতে হয়। মোৰ মতে তেখেতসকল নিশ্চয় দুৰ্বল। সেইকাৰণে আমাৰ ইয়াত যোগদান কৰিছে বা মোক ছাপোৰ্ট কৰিছে। প্ৰচাৰ আমাৰ ব্যাপক তুংগত উঠিছে। আজি পঞ্চায়ত নিৰ্বাচন শেষ প্ৰচাৰৰ দিন আৰু আমি আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ আহ্বান লগতে আমাৰ বিজেপি পশ্চিম নলবাৰী মণ্ডলৰ উদ্যোগত আজি আমি ২০ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা আমি আজি বাইক ৰেলী ওলাইছোঁ। আমাৰ ২০ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মনীষা বৰ্মনৰ হকে লগতে আমাৰ ২৩/৫ ধৰ্মপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী শেৱালী বৰ্মনৰ নিৰ্বাচনী প্ৰচাৰৰ হকে আমি আজি বাইক ৰেলী ওলাইছোঁ। আপোনালোকে দেখিব যে ইয়াত ১,০০০ৰো বাইক আছে। কেৱল আমি পঞ্চায়তৰ কৰ্মীসকলক লৈহে বাইক ৰেলী ওলাইছোঁ। ব্যাপক সঁহাৰি পাইছোঁ। ইয়াত কোনো বিৰোধীৰ আশা নাই। ইয়াত বিৰোধীৰ কোনো ভাবিবই নালাগে যে বিৰোধী জয় হ'ব। এইটো আকাশত চাং কুটা কথাৰ দৰে। আৰু যিহেতু আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাম কাজ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ আৰু আমাৰ জ্যেষ্ঠ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ যি আমাৰ সমষ্টিটোৰ উন্নয়ন, ইয়াক চাই ৰাইজে আমাক বিজেপি দলৰ প্ৰাৰ্থীসকলক ভোট দিব। আৰু এইবাৰো আমি ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ পঞ্চায়ততো আমি চৰকাৰ গঠন কৰি আমি ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ গঠন কৰিম। আৰু আপোনালোকৰ ফালৰ পৰা সমূহ ভোটাৰক আমি আহ্বান জনাইছোঁ যে ৭ মে' তাৰিখে ভোটদান কৰক। আৰু যিসকল আমাৰ ভোটাৰ ২০ নং দক্ষিণ মধ্য ধৰ্মপুৰ হওক বা আমাৰ টি সমষ্টিৰ ভোটাৰ বাহিৰত আছে তেওঁলোকে যাতে এই সমষ্টিত ৭ মে' তাৰিখে ভোটদান কৰে, ইয়াত আহে আৰু ভোটদান কৰে। যিহেতু ভোটদানটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকে ভোটটো অথলে খেদাব নালাগে। আৰু যিহেতু নিৰ্বাচনী বতৰ, এই নিৰ্বাচনী বতৰত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিজয়ী প্ৰাৰ্থীসকলে জয় হ'ব। ধন্যবাদ।